আজি আমাৰ চাম্বাৰ দেখা দিছোঁ দেই। চাম্বাৰটো আমি প্ৰায় নাখাওঁ। ইয়াত তিয়ঁহ, ভেন্দি, বেঙেনা, পটল চব দি দিছে। আৰু বিয়াৰ আগতে ছোৱালী এজনী যেনেকৈ মাক দেউতাকৰ ওচৰত সুৰক্ষিত হয়, ঠিক তেনেকৈ বিয়াৰ পিছত নিজৰ মানুহজনৰ ওচৰত সুৰক্ষিত হয়। তাৰ বাদে কিন্তু কাৰো ওচৰত সুৰক্ষিত নহয়, গম পাইছেনে? মানুহজনৰ মানে ছত্ৰছায়াত থকা মানে প্ৰত্যেকটো বিপদৰ পৰা প্ৰটেকশ্যন হৈ থকা। আৰু মানুহজন নোহোৱা মানেই মানুহগৰাকীৰ ওপৰত মানে কি বুলি ক'ম, শগুন পৰা দি পৰে, হয়নে নহয়? আৰু এগৰাকী মানুহে, মাইকী মানুহে নিজৰ মতা মানুহজনক যিমান প্ৰটেক্ট কৰি ৰাখিব পাৰে, কিন্তু প্ৰত্যেক মতা মানুহে কিন্তু নিজৰ মানুহগৰাকীক ইমান প্ৰটেক্ট কৰি নাৰাখে চাবচোন। যদি প্ৰটেক্ট কৰি ৰাখিলেহেঁতেন আজি বহুত বোৱাৰী নিৰ্যাতিত নহ'লহেঁতেন, বহুত বোৱাৰী ঘৰ এৰি যাব লগা নহ'লহেঁতেন, বহুত বোৱাৰী মৰিব লগা নহ'লহেঁতেন। এই কথাটো এজন ল'ৰাই বিয়া পতাৰ আগত ভালকৈ বুজি ল'ব লাগে। যেতিয়া ছোৱালী এজনীক বিয়া পাতি আনে নহয়, সেইজনৰ আণ্ডাৰতহে ছোৱালীজনী প্ৰটেক্ট হৈ থাকে আৰু কাৰো ওচৰত প্ৰটেক্ট হৈ নাথাকে। কাৰণ কেলেই, সেইখন ল'ৰাজনৰ ঘৰ হয়। ল'ৰাজনৰ ঘৰৰ মানুহে অকল ল'ৰাজনকহে বুজি পায়, ছোৱালীজনীক কিন্তু বুজি নাপায়। যিমানখিনি বুজি পাওঁ বুলি দেখায়, কিন্তু অকণো বুজি নাপায়। আৰু প্ৰত্যেক ক্ষেত্ৰত ল'ৰাটোক যিমান ছাপোৰ্ট কৰে, বোৱাৰীজনীক ছাপোৰ্ট নকৰে চাবচোন। খুব কম বোৱাৰীহে আছে নিজৰ ঘৰখনতকৈ কিন্তু শহুৰৰ ঘৰখনত বেছি মানে সুখৰ জীৱন কটাইছে। মেক্সিমাম বোৱাৰীয়ে কিন্তু দুখৰ জীৱনে কটাব লগা হয়। এজনী ছোৱালীৰ কাৰণে কেতিয়া জীৱনটো সুখৰ হয় জানে? যেতিয়া সেই শহুৰৰ ঘৰখনত প্ৰত্যেকজনৰ পৰা মৰম পায়, প্ৰত্যেকজনে বুজি পায়। তেতিয়া ছোৱালীজনীৰ জীৱন সুখময় হয়। আৰু শহুৰৰ ঘৰত থকাৰ পিছতো দুখত থাকিব লগা হয়, কথা শুনিব লগা হয়, হাজাৰ কৰিও নকৰা নাম লোৱা হয়। সেইখন ঘৰত থাকিও নথকাৰ দৰে হয়। আৰু মই ভাবোঁ তেনেকুৱা ঘৰত থকাতকৈ নথকাও ভাল, নথকাই ভাল। মানুহে ঢেৰ কয়, বিয়া পাতি আনি ছোৱালী এজনীয়ে এই ল'ৰাটোক বেলেগ কৰি নিলে। ছোৱালী এজনীয়ে কেতিয়াও ল'ৰা এটাক বেলেগ কৰি নানে। যদি আৰু বহুত বোৱাৰী মানুহ এনেকুৱা দেখিছোঁ, যেতিয়ালৈকে ল'ৰা ছোৱালী এটা নহয়, ঘৰখনত অশান্তি হৈ থাকে ধৰক। তাৰপিছত বহুতে ভাবে ন, ল'ৰা ছোৱালী এটা হৈ যোৱাৰ লগে লগে ধৰক অকণমান পৰিস্থিতিবোৰ সলনি হ'ব। কিন্তু ল'ৰা ছোৱালী এটা জন্ম দিয়াৰ, কিছুমান মানুহে কয় নহয়, ল'ৰা ছোৱালী এটা জন্ম দিয়াচোন, মানুহজন ভাল হৈ যাব, শহুৰে মৰম কৰিব, শহুৰৰ ঘৰৰ পৰা মৰম পাবি। কিন্তু কিছুমানৰ ক্ষেত্ৰত ওলোটা হৈ যায়। ল'ৰা ছোৱালী এটা জন্ম দিয়াৰ পিছত বেছিহে মানে অশান্তিৰ সৃষ্টি হয়। তেতিয়া মাইকী মানুহগৰাকীৰ অৱস্থা কেনেকুৱা হ'ব পাৰে? ইমান দিনে নিজকে প্ৰটেক্ট কৰিব পৰা নাছিলে, ল'ৰা ছোৱালী এটা হোৱাৰ পিছত ভাবিছিলে সংসাৰখন অকণমান সলনি হ'ব, কিন্তু সংসাৰখন সলনি হ'বলৈ চাই দুগুণ মানে বেয়ালেহে গ'ল। তেনেকুৱা সময়ত মানুহগৰাকীয়ে কি কৰিব কওকচোন? কি কৰিব? আৰু বহুত মাইকী মানুহৰ জীৱনবোৰ এনেকুৱা হয়, ধৰক মানুহজনৰ লগত থাকিব নোৱাৰা অৱস্থা হৈছে আৰু মানে নাই, এৰা এৰি হৈ যোৱাই ভাল। আকৌ বহুতে কয় ল'ৰা ছোৱালী এটা জন্ম দি দিয়া, একো নহয়, ভাল হৈ যাব। তাৰপিছত কি হয় জানেনে? সেই ছোৱালীজনীৰ জীৱনটো বেছি কষ্টকৰ হৈ যায়। বিয়াৰ পিছত, মানুহজনক এৰি দিয়াৰ পিছত ছোৱালীজনী গৈ মাকৰ ঘৰতো থাকিব নোৱাৰে। দুদিন এদিন ভালকৈ থকাৰ পিছত মাকহঁতৰ ঘৰতো কথা শুনিব লগা হয়। তেনেস্থলত নিজৰে জীৱনটো চাবনে, ল'ৰা ছোৱালীয়ে জীৱন চাব? এগৰাকী মাইকী মানুহে যিমানখিনি ভাবিব পাৰে নহয়, এটা মতা মানুহে কিন্তু ভাবিব নোৱাৰে। মাইকী মানুহ মানেই ত্যাগ, আৰু মতা মানুহ মানেই স্বাৰ্থপৰ। মাইকী মানুহে জীৱনটোত ত্যাগ কৰোঁতে
একেবাৰে নিজকে ত্যাগ কৰি দিয়ে আৰু কেতিয়াবা মোৰ নিজৰো ফিল হয় মই যে নিজৰ সুখবোৰ পাহৰিয়ে গ'লোঁ মোৰ নিজৰ সুখবোৰ মই বিচাৰি নাথাকোঁ আৰু মানে নিজৰ ল'ৰা ছোৱালী মানুহজন ঘৰখনৰ সুখতে বিলীন হৈ গ'লোঁ আৰু তাহাঁতি সুখী হোৱা মানে সুখী হোৱা তাহাঁতি দুখী হোৱা মানে মই দুখী হোৱা এইটোৱে জীৱন হৈ পৰে প্ৰত্যেকগৰাকী মাইকী মানুহৰে নিজৰ বুলিবলৈ কোনো একো নাথাকেগৈ অকল সেইকেইটা কথাই ভাবি থাকিব লাগিব তাৰ বাদে যদি বেলেগ ভাবেগৈ তেনেহ'লে শেষেই আৰু এইটোৱে মাইকী মানুহৰ জীৱন ন কেনেকুৱা কেতিয়াবা যে এনেকুৱা মন যায় স্বাৰ্থপৰ হওঁ যে কিন্তু স্বাৰ্থপৰ হ'বই নোৱাৰোঁ দেখোন খং এটা উঠিলে মানে ভাবোঁ আৰু এতিয়াৰ পৰা মই স্বাৰ্থপৰ হৈ যাম সেই খং উঠা সময়টোতহে ভাবিব পাৰোঁ আৰু স্বাৰ্থপৰ বুলি তাৰপিছত দেখোন স্বাৰ্থপৰটো নোহোৱাই হৈ যায় নোৱাৰোঁ ন স্বাৰ্থপৰ হ'বলৈ আমি এনেকুৱা জীৱন ভগৱানে দিলে মাইকী মানুহবোৰক না ইপাৰ হ'ব পাৰে না সিপাৰ হ'ব পাৰে এনেকুৱা বান্ধোনত বান্ধ খুৱাই দিলে নিজৰ হাজাৰটা দুখ থাকক সেই দুখখিনি লুকুৱাই আনৰ সুখ বিচাৰোঁতে নিজৰনো সুখ ক'ত নিজৰনো দুখ ক'ত একো মনত নাথাকেগৈ আৰু প্ৰত্যেকগৰাকী মাইকী প্ৰত্যেকটো ল'ৰা ছোৱালী নিজৰ দেউতাকৰ ওচৰতে সুৰক্ষিত হয় গম পাইছেনে সেইকাৰণে প্ৰতিটো ল'ৰাক বিয়া পতাৰ আগতে নিজৰ মাকে সুধিব লাগে মানে তই প্ৰটেকশ্যন কৰিব পাৰিবিনে নোৱাৰ যদি তই সুৰক্ষিত কৰিব নোৱাৰ পালিব নোৱাৰ তেনেহ'লে বিয়া পাতিব নালাগে এইটো সোধাটো কোনো লাজৰ কথা নহয় কাৰণ কেলৈ বিয়া পাতি লৈ মন গ'লেই ধুনীয়াকৈ থাকিব মন নগ'লেই এৰি দিব তাৰপিছত সেই মানুহগৰাকী কেনেকৈ থাকিব কওক না সেই পত্নীগৰাকী কেনেকৈ থাকিব ল'ৰা ছোৱালী লৈ না আৰু এটা কথা কিছুমান মানুহে যে কয় মানুহজন বেয়া হ'লেও কিন্তু শহুৰৰ ঘৰখন ভাল শহুৰৰ ঘৰখন যিমানেই ভাল নহওক আপুনি বিয়া হৈছে কাৰণে সেই মানুহজনৰ কাৰণে সেই মানুহজনেই যদি আপোনাক ইম্পৰ্টেণ্ট নিদিয়ে তেনেহ'লে সেই ঘৰখনত থাকি আপোনাৰ কিবা লাভ আছে জানো কিছুমান মাইকী মানুহ এনেই নামত বিয়া হৈছে বিয়া হৈ মতাটোৰ কোনো গুৰুত্ব নাই সেই মানুহগৰাকী গোটেই জীৱন কেনেকৈ থাকিব বাৰু কাৰো চখ নালাগে জানো বাৰু চখ নালাগে কিছুমানে হাজবেণ্ডৰ লগত জীৱন কটাব নোৱাৰে কাৰণে ডিভ'ৰ্চ হয় কিছুমানৰ হাজবেণ্ডৰ শহুৰৰ ঘৰখন বেয়া কাৰণে ডিভ'ৰ্চ হয় তাত মতাজনৰ কোনো মাতেই নোলায় সেইকাৰণে কি জানে শহুৰৰ ঘৰৰ মানুহখিনি কোন কেনেকুৱা হয় দৰকাৰ নাই হাজাৰ ভাল হ'লেও ভাল লাভ নাই যদি নিজৰ মানুহজন ভাল নহয় আৰু নিজৰ মানুহজন থকা মানে নিজৰ মানুহগৰাকী সদায় সুৰক্ষিত কোনেও ক'তো একো কথা ক'ব নোৱাৰে গম পাইছেনে আৰু যেতিয়া নিজৰ মানুহজনে মানুহগৰাকীক সন্মান নকৰে তেতিয়া প্ৰথম কি জানেনে সেই ঘৰখনৰ পৰাই শহুৰৰ ঘৰখনৰ মানুহৰ পৰা বেয়া ব্যৱহাৰ ষ্টাৰ্ট হ'ব বাহিৰখিনিতো বাদেই দিয়ক সেইকাৰণে মই যে প্ৰায় কওঁ সদায় ঘৰখনৰ মানুহখিনি চোৱাতকৈ মানুহজন ল'ৰাজন কেনেকুৱা সেইটো চোৱাটো মেইন ল'ৰাটো ভাল হ'লে গোটেই জীৱন থাকিব পাৰিব কিন্তু শহুৰৰ ঘৰখন ভাল বোলে ল'ৰাটো ভাল নহয় তেনেহ'লে দুদিন থাকি ঘূৰি আহিব লাগিব মাক দেউতাকতকৈ ছোৱালী বিয়া হোৱাৰ পিছত কিন্তু হাজবেণ্ডৰ লগত বেছি সুৰক্ষিত হয় জানে এইবোৰ কথা চবেই জানে তথাপিও ন কিমান মাইকী মানুহ দুখত আছে কিমান মাইকী মানুহ ঠিক আছে দিয়ক আজিলৈ আহিছোঁ এফালে দিছে নাই হাত জোৰ কৰি আছে ক্ৰীম লাগি সদায় কোৱা দৰকাৰ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট